হেল্ল' এভৰিৱান। আজি আমি আৰম্ভ কৰিম নৱম শ্ৰেণীৰ যি প্ৰথম অধ্যায় ইতিহাস ভাগৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন সেই অধ্যায়ৰ আৰম্ভণি কৰিম। চ' আমি জানো যে প্ৰাচীন কালৰে পৰাই আমাৰ যি ভাৰতবৰ্ষলৈ গ্ৰীচ বা ৰোম আদি ইউৰোপীয় দেশবিলাকৰ যোগাযোগ আছিলে। যি গুপ্ত ডাইনেষ্টিৰ সময়ে হওক বা আমি সিন্ধু ঘাটি সভ্যতালৈও চালে আমি এইটো দেখা পাওঁ। গ্ৰীক আৰু ৰোম আদি ইউৰোপীয় জাতিসকলে লুইত পাৰস্য আৰু আফগানিস্তানৰ ভিতৰেদি থকা স্থলভাগেৰে ভাৰতবৰ্ষৰ সৈতে বাণিজ্য সম্পৰ্ক চলাইছিল। তো সেই আমাৰ যি ইউৰোপীয়সকল আছিল তেখেতসকলে এই স্থলভাগ যোনটো লুইত পাৰস্য আৰু আফগানিস্তান এই ভিতৰেৰে স্থলভাগেৰে অহা যোৱা কৰি আছিলে। তো তাৰ পিছত কি হ'ল, খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ শেষলৈকে এই যোগাযোগ বৰ্তি আছিল। তো ষষ্ঠ শতিকাৰলৈকে আমাৰ এই যোগাযোগ কি হৈ আছিলে, বৰ্তি আছিলে, যে আমাৰ স্থলভাগেদি অহা যোৱা কৰি আছিলে ইউৰোপীয়সকলৰ সৈতে বেপাৰ বাণিজ্য ভাৰতৰ হৈ আছিলে। কিন্তু খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা সাগৰীয় পথত আৰৱ নৌবাহিনীৰ একচেটিয়া আধিপত্য বিস্তাৰ হোৱাৰ পিছৰ পৰা ভাৰতবৰ্ষৰ সৈতে ইউৰোপীয়সকলৰ প্ৰত্যক্ষ যোগাযোগ একেবাৰে কমি আহিছিল। তো ইয়াত কি হৈছিলে যে আৰৱৰ সেই খ্ৰীষ্টীয় সপ্তম শতিকাত কি হৈছিলে, আৰৱ আফগানিস্তান বা তুৰ্কিস্তান ইত্যাদিত কি অটমান এম্পায়াৰৰ আৱিৰ্ভাৱ হৈছিল। সেই অটমান এম্পায়াৰ আৱিৰ্ভাৱ হোৱাৰ সময়ৰ পৰা কি হ'ল যে ইউৰোপীয়সকলৰ ইয়ালৈ স্থলভাগেৰে অহাৰ যি পথ আছিল সেই পথত আক্ৰমণৰ সন্মুখীন হ'ল বহুত। তো সেই ক্ষেত্ৰত কি হ'ল, ভাৰতৰ সৈতে যোগাযোগ তেখেতসকলৰ বিচ্ছিন্ন হৈ পৰিল। তেওঁলোকে সুস্থ বা যি বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত ভাৰতলৈ যি সা সামগ্ৰী লৈ আহে বা যিকোনো ধৰণৰ ইয়ালৈ কিনিবলৈ কিবা বস্তু তেখেতসকলৰ সা সম্পদ লৈ আহে, তো সেই আৰৱ অঞ্চল বা যোনটো অটমান এম্পায়াৰৰ সেই অঞ্চলত কি হ'ল, তেখেতসকলক লুটপাট কৰে। তো ইয়াৰ ফলস্বৰূপে কি হ'ল, ইয়াত বিচ্ছিন্ন হৈ গ'ল। কিন্তু বিশেষকৈ খ্ৰীষ্টীয় দ্বাদশ শতিকাত দেখা দিয়া ধৰ্মযুদ্ধ কেন্দ্ৰ কৰি কনষ্টাণ্টিনোপল তুৰ্কী বাহিনীৰ হস্তগত হোৱাত ভাৰতৰ সৈতে পাশ্চাত্যৰ দেশসমূহৰ পোনপটীয়া সম্পৰ্ক ব্যাহত হৈছিল। তো ইয়াত কি হৈছিলে যে আমাৰ অটমান এম্পায়াৰ আৱিৰ্ভাৱ হৈছিলে ক'ত, এইটো কনষ্টাণ্টিনোপল তুৰ্কীত। তো ইয়াত ইছলামিক ধৰ্মক কেন্দ্ৰ কৰি এই অটমান এম্পায়াৰ এটা যিটো এটা ৰাজবংশৰ আৱিৰ্ভাৱ হৈছিলে সেই মধ্য এছিয়া আৰু যোনটো ইউৰোপৰ সেই তুৰ্কিস্তান অঞ্চলত। তো ইয়াক বৰ্তমান ইষ্টানবুল, যোনটো কনষ্টাণ্টিনোপল বুলি কৈছে, এইটো ইষ্টানবুলৰ সেই এৰিয়াটোত ইয়াৰ কি হৈছিলে, ইয়াৰ সেই কনষ্টাণ্টিনোপল তুৰ্কী বাহিনীৰ হস্তগত হৈ গৈছিলে এই অঞ্চলটোত। ভাৰতৰ সৈতে পাশ্চাত্যৰ দেশসমূহৰ পোনপটীয়া সম্পৰ্ক ব্যাহত হৈছিল। তুৰ্কী হস্তগত আৰৱ দেশৰ মাজেৰে ইউৰোপীয়সকলৰ পোনপটীয়া পথ বন্ধ হৈ যোৱাত ভাৰতৰ সৈতে বিকল্প পথৰ প্ৰয়োজন হৈছিল। তো যিহেতু এই যিটো পথ আছিলে তেখেতসকলে আগৰ পৰা আহ যাহ কৰি আছিলে, সেই পথটো যেতিয়া এই আৰৱ তুৰ্কীসকলৰ অটমান এম্পায়াৰ যি হাতলৈ গুচি গ'ল, সেই বিকল্প পথৰ প্ৰয়োজন হ'ল, যে তেখেতসকল সেইফালেদি অহা যাহ কৰাৰ ক্ষেত্ৰত তেখেতসকল ব্যৰ্থ হৈ পৰিছিল। তো সেইকাৰণে নতুন পথৰ তেখেতসকল প্ৰয়োজন হৈ পৰিছিলে। নতুন পথৰ সন্ধানৰ ক্ষেত্ৰত বাটকটীয়া ভূমিকা লৈছিল পৰ্তুগীজসকলে। তো ইয়াৰ পিছৰে পৰা যিহেতু ইউৰোপীয়সকলৰ আহযাহ কিছু সময়ৰ কাৰণে বন্ধ হৈ আছিলে, তো ইয়াৰ পিছত তেখেতৰ নতুন এটা পথৰ আৱিষ্কাৰ কৰিছিল পৰ্তুগীজসকলে। দুঃসাহসিক দুৰ্দমনীয় পৰ্তুগীজ নাবিকসকলে ভাৰতৰ সৈতে নতুন নৌপথৰ আৱিষ্কাৰৰ উদ্দেশ্য লৈ অজানা সমুদ্ৰত নৌ যাত্ৰা কৰিছিল। 1487 খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক বাৰ্থেলমিউ ডিয়াজে আফ্ৰিকা মহাদেশৰ দক্ষিণ দিশত অৱস্থিত উত্তমাখা অন্তৰীপত উপস্থিত হ'ব পাৰিছিল। তো তেখেতসকলে কি হৈছিল, ইউৰোপীয়সকলে যে ভাৰতৰ সৈতে বা ভাৰতীয় যিটো অঞ্চল আছিলে সেই সময়ৰ, সেই ভাৰতীয় অঞ্চল এছিয়াৰ এই অঞ্চলটোৰ সৈতে তেখেতসকলে বেপাৰ বাণিজ্য কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পথ সন্ধান কৰি আছিল। এই ক্ষেত্ৰত পৰ্তুগীজসকলে ইয়াত অজানা সমুদ্ৰত কোনফালেদিনো যাব পাৰি, কোনফালেনো আহি ভাৰতৰ সৈতে সংযোগ হ'ব পাৰি, সেইটো বিচাৰি
1487 চনত তেখেতসকলে কি হ'ল আফ্ৰিকা মহাদেশৰ দক্ষিণ অঞ্চলত আহি উপস্থিত হ'ল যে আফ্ৰিকাৰ সেই অঞ্চল দি আহি পেলাই ইয়াত দিয়া আছে ইয়াত এই অঞ্চলটো এইফালে এনেকৈ আহি ইয়াত আফ্ৰিকাত উপস্থিত হ'ল তো এই আফ্ৰিকাৰ উপস্থিত হোৱাৰ পিছত তেখেতসকলে পুনৰ ভাস্কো দা গামা আহিলে ভাস্কো দা গামাই পুনৰ আহি এইফালেদি আহি ভাৰতত উপস্থিত হ'ল তো আমি চাম যে এই ইয়াত কিমান সময়ত আহিলে ভাস্কো দা গামা 10 বছৰৰ পিছত আন এজন নাবিক ভাস্কো দা গামাই ডিয়াজক অনুসৰণ কৰি 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল তো ইয়াৰ পৰা আমি ইয়াত চাম যিহেতু ইয়াত চালে আমি দেখা পাম যে এই অঞ্চলেৰে আহি ভাস্কো দা গামা ইয়াত আহি এই কালিকট ইয়াত উপস্থিত হৈছিলহি কালিকটৰ এই কেৰেলাৰ কালিকট অঞ্চলত উপস্থিত হৈছিলহি তো ইয়াৰ পিছৰে পৰা এই যি পৰ্তুগীজ নাবিক ভাস্কো দা গামাই কেইবাবাৰো আহি ইয়াত যি স্পাইচৰ যি মছলা জাতীয় সা সামগ্ৰীৰ বেপাৰ বাণিজ্য কৰাৰ ক্ষেত্ৰত ভূমিকা লৈছিলে